तो हर हर महादेव नमः पार्वती पते हर हर महादेव। তো দিল্লীত হৈ থকা ঘটনাটো বহুত দুখ লগা ঘটনা। মানে ছাত্ৰবিলাকৰ ওপৰত যেনেকুৱা পুলিচ প্ৰশাসনে মানে যিদৰে বৰ অত্যাচাৰ কৰিছে, বহুত লজ্জাজনক কথা। মানে তেওঁলোকতো মানে দেশৰ দ্ৰোহী নহয়, দেশৰ উঠি অহা ভৱিষ্যত। তো তাৰ কাৰণে তেওঁলোকৰ ওপৰত ইমান এটা বেয়া একশ্যন লোৱাটো বহুত মানে কি ক'ম আৰু ভাল লগা নাই আমাৰো। এসময়ত আমিও ষ্টুডেণ্ট আছিলোঁ, এতিয়া বৰ্তমান বাৰু আমি ষ্টুডেণ্ট নহয়, নিজৰ জীৱনৰ কৰ্মক্ষেত্ৰত আমি ব্যস্ততাত। তো তাৰ ফলত তথাপিও আমি এজ এ ষ্টুডেণ্ট হিচাপত মানে যিখিনি পঢ়া শুনা কৰিছোঁ বাৰু সেইখিনি হিচাপতে কথাখিনি ক'ব ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। দিল্লীত যে প্ৰটেষ্টটো চলি আছে তাৰে আমি পূৰা ফুল সমৰ্থন কৰোঁ। কৰে নে নকৰে? কৰোঁ ভাই, কিয় নকৰিম। দিল্লীত যাব পৰা নাই, এইটোৱে অফচোচ হৈ আছে। সেইটো বেয়া লাগি আছে যে আমি মানে নিজৰ মানে কৰ্ম এৰি আমি যাব পৰা নাই। কিন্তু দিল্লীত যোনটো প্ৰটেষ্ট হৈ আছে মানে শিক্ষাক অনুষ্ঠানক লৈ পেলাই, আমি পূৰা ফুল ছাপোৰ্ট কৰোঁ এই বস্তুটোক। অভিজিত দীপকে, সোনাম বাংচু ছাৰ আৰু যিমানসকল মানে মানুহ এই প্ৰটেষ্টত লাগি আছে তেওঁলোকৰ পৰা ফুল ছাপোৰ্ট আছে আমাৰ ফালৰ পৰাও, ইউথৰ ফালৰ পৰা। কিন্তু ইয়াতে এটা কথা ক'ব বিচাৰোঁ যে মোদী চৰকাৰে যোনটো কাম কৰিছে মানে ভিডিঅ' ডিলিট কৰক, IT ফাইল কোনোবা লগাই কিবা লগাই ছ'চিয়েল মিডিয়াৰ পৰা ডিলিট কৰক। নিউজ চেনেলবিলাক আপোনালোকৰ নিজৰ পকেটত থাকিব পাৰে, থাকিলেও কিন্তু আজিকালি এটা বস্তু ভাল হৈছে যে ইউটিউব চেনেলটোত মানে আপোনালোকে কোনো লুকাব নোৱাৰে, চব বস্তু আপোনাৰ বহুত জলদি সকলোৱে মানুহে চাব পাৰে। আৰু ইমান লাখ মানুহ থকাৰ পিছতো আপোনালোকে নিজৰ পুলিচ প্ৰশাসনৰ ওপৰৰ পৰা নেম প্লেট গুচুৱাই, মুখত মাস্ক লগাই, গুণ্ডা বাহিনীৰ নিচিনা সৰু ল'ৰা ছোৱালীবিলাকক মাৰি হাত ভৰি মাথাত তেজ, ছোৱালীবিলাকক বেয়া ইংগিতত টাচ কৰা কিবা কৰা, এইবিলাক ভিডিঅ' আপোনালোকে মানে আমি অলৰেডি দেখা পাইছোঁৱেই মানে। আৰু এইবিলাক ডিলিট কৰিলেও কোনো লাভ নাই, অলৰেডি মানুহ দেখিছে এইবিলাক বস্তু। ক'ব লগা কথা ইয়াতে যে অতি সোনকালে ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজাইন লাগে, আৰু এইটো হ'বই লাগে। আৰু বাকী তাৰপিছত যি হ'ব দেখা যাব। বহুতে এতিয়াতো বৰ্তমান আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো মানে পদত্যাগ বিচাৰি আছে, সেইটো সময় অনুসাৰে দেখা যাব বাৰু। কিন্তু ফাৰ্ষ্ট অফ অল ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ ইস্তফাটো লাগে। এতিয়া তুমি কি ক'বা, কিবা ক'ব পাৰিবা? কোৱা 2 লাইন। মই এইখিনি ক'ব বিচাৰোঁ, যিখিনি মানুহ আমাৰ প্ৰটেষ্ট কৰি আছে ষ্টুডেণ্টবিলাকে তাতে গৈ কিনে এইটো বহুত ভাল কাম কৰি আছে। আপোনালোকে তাক মানে বহুত মানুহে কৈ আছে সিহঁতে পাৰ্টি লৈ কিনে কিবা কিবি কৰি কিনে এনে ফেক কৰি আছে, কিবা পাৰ্টি পলিটিক্স খেলি আছে, এইবিলাক চব এনে হয়। পাৰ্টি পলিটিক্স খেলিও আছে যদি কেইজন মানুহ খেলিব পাৰে, কিন্তু ইমান লাখ মানুহ বুৰ্বক নহয় যে পলিটিক্স কৰিব আৰু পলিটিক্স খেলিব। ঠিক আছে, তো সিহঁতে নিজৰ ৰাইটছৰ কাৰণে, নিজৰ এডুকেশ্যনৰ কাৰণে, উঠি অহা ভৱিষ্যতৰ কাৰণে সিহঁতেওতো এটা সময় লাগে থাকিব। কিন্তু চব জেনেৰেশ্যন পিছত জেনেৰেশ্যনটো আহিব না, নেক্সট জেনেৰেশ্যন আহিব। সিহঁতে যদি ভালকৈ চলক, আগত তেনেকুৱা ভুল নহওক, আজি যিহেতু তেনেকুৱা চলি আছে, তাৰে কাৰণে যদি এতিয়া আমি মাত নামাতোঁ, চবে মিলি কিনে যদি নালাগোঁ, তেনেহ'লে পিছত আমি একো কৰিব নোৱাৰিম। টাইমটো আমাৰ এনেই গুচি যাব। এইটোৱে সময়। পইচা থাকক নাথাকক ডাঙৰ কথা নহয়, কিন্তু শিক্ষাটো থাকিব লাগে গাইজ। শিক্ষাটো থাকিলে মানুহ বেয়া কামত এনেও আগ নাবাঢ়ে। বহুত কিছুমান বস্তুত শিক্ষাটো বহুত দৰকাৰ। তো তাৰ কাৰণে আমি এডুকেশ্যনৰ হৈ যে মাত মাতিছে, তাৰ কাৰণে আমি ছাপোৰ্ট কৰিছোঁ, আমি ছাপোৰ্ট আৰু এইটো কৰিমেই। আমি যদি টাইম পাওঁ, আমাৰ যদি সুবিধা মিলে আমিও যাম। আৰু আপোনালোকে যোনে পাৰে সকলোৱে ওলাওক। এইটোতো মাত মাতিব লগা কথা মানে মাতিব লগা কথা বুলি নহয়, এইটো মানে যদি ভাৰতবৰ্ষ দেশখন যদি আগুৱাই নিব লাগে গোটেই বিশ্বৰ ভিতৰত, তেতিয়াহ'লে এডুকেশ্যন দৰকাৰ হ'ব গাইজ। আৰু এডুকেশ্যন দৰকাৰ হ'ব কেতিয়া হ'ব, যেতিয়া পৰীক্ষাৰ পেপাৰ লিক নহ'ব, ষ্টুডেণ্টবিলাকে দিনে ৰাতিয়ে কষ্ট কৰি পঢ়িব, তাৰপিছতো যদি মানে পেপাৰখন লিক হ'ব, তাৰপিছত 21-22জনকৈ ল'ৰা ছোৱালী ছুচাইড কৰিব লগা হয়, এনেকুৱা পৰিস্থিতি যদি আহি পৰে, তেতিয়াহ'লে ধিক্কাৰ এই চৰকাৰখন ন। এনেকুৱা চৰকাৰ নালাগে ন আমাক। তুমি কিবা ক'ব ওলাইছিলা, কৈ দিয়াচোন। মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আৰু আমাৰ টিভিত যিকেইটা নিউজ চেনেল আছে চব সঁচা, আমাৰলোকৰ যি চলি আছে দেশত এইবিলাক নেদেখায়। ঠিক আছে, তো আমি আমাৰ জেনেৰেশ্যন বা আমাতছে অলপমান যোনে মানে ছিনিয়ৰ চিটিজেন নাই, ইহঁতে মানে ইমান কথা মানে জানিব পৰা নাই দেশত কি চলি আছে। আমিয়ে জানিব পাৰি আছোঁ, আমাৰ জেনেৰেশ্যন মানুহ বা 30-40 মানে যোনে তুমি ক'ব বিচাৰিছা মানে ছ'চিয়েল মিডিয়া আছে, সিহঁতেহে জানিব পাৰিছে যে আমাৰ দেশত কি চলি আছে। যোনে স্মাৰ্টফোন ইউজ কৰে। কিন্তু আমাৰ দেশত এনেকুৱা মানুহ বহুত আছে যোন বহুত ছিনিয়ৰ চিটিজেন, যাৰ হাতত এণ্ড্ৰইড মোবাইল নাই, টিভিত যি চলে বা টিভি নহয়, কাৰোবাৰ ঘৰত টিভিও নাই চাগে, সিহঁতেতো গমেই পোৱা নাই
যে কি চলি আছে, যোনে যোনে যি গম পাই আছে দেশত, যোনে যোনে যি চলি আছে দেখা পাই আছা, তোমাৰ আশে-পাশে যিমান মানুহ আছে জাগৃত কৰা মানুহবিলাকক এইবিলাক ভিডিঅ' শ্বেয়াৰ কৰা আৰু ভিডিঅ'টো দেখুওৱা কি চলি আছে। এইবিলাক মিছা নহয়, ফেক নহয়, কোনো পলিটিক্স নহয়, লিগেল চলি আছে এতিয়া ৰাইটছৰ আৰু ভিডিঅ'বিলাকতো দেখিছে, আমাৰ দেশত পুলিচে নিজে গাড়ীৰ গ্লাছ ভাঙি আছে গান্ধীজি guys। লাগিছিল বিদেশীবিলাকৰ লগত, কিন্তু আজি আমাৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে আমাৰ দেশৰ মানুহৰ লগতে আমাক লাগিব লগা হৈ গৈছে। তথাপিও আমাৰ জেনেৰেশ্যন মাৰ খাই আছে। কিন্তু এতিয়াও যদি আপোনালোকে বুজি নাপায় তেতিয়াহ'লে আৰু উপায় নাই। আৰু এতিয়া যদি কিছুমান মানুহে ভাবিব পাৰে যে এই মোৰ ল'ৰাটো এতিয়া বহুত দেৰি আছে পঢ়িব আৰু মোৰ ল'ৰা বহুত দেৰি আছে, এটা বস্তু শুনি লওক, যদি এতিয়া আপোনাৰ ল'ৰা পঢ়িব আৰু 10 বছৰ ডাঙৰ পিছত যদি মেট্ৰিক দিব ন, তে 10 বছৰ পিছত আৰু কি পৰিস্থিতি হ'ব এইটো ভাবি লওক। সেইকাৰণে এডুকেশ্যন বস্তুটো ফাৰ্ষ্ট পইচা থাকক নাথাকক এইটো পিছৰ কথা, কিন্তু শিক্ষাটো থাকিব লাগে। সেইকাৰণে শিক্ষাটোৰ কাৰণে এটলিষ্ট শিক্ষাৰ কাৰণে মাতক, পইচাৰ কাৰণে মাতিব দিয়া নাই। দেশত কিবা হৈছে হোৱা নাই এইটো আমিও চাব এটা নালাগে। টাইমলৈকে থাকিম। আজি 30 ইয়াৰ্ছ জীয়াই লৈছোঁ, হায়েষ্টলি 30 ইয়াৰ্ছ জীয়াম বা 25 ইয়াৰ্ছ যিমানখিনি জীয়াম, আৰু বেছিতকৈ কিন্তু 30-50 এতিয়াতো আমি জীয়াই কিনে আমি যদি এতিয়া বেয়া কৰি যাওঁ না, অহা জেনেৰেশ্যনে কি ক'ব যে আমি থাকি কিনেও কি কৰিলোঁ এইটো সময়ত, মাত কিয় নামাতিলোঁ, ভাল কিয় নকৰিলোঁ। আমাক নিজে লাজ লাগিব জীয়াই Second, support কৰক। ভালকে মৰিব নোৱাৰিম খান। আৰু এই আন্দোলনটো পূৰা ভালকৈ গঢ় লৈ উঠিব লাগে। থেংক ইউ গাইজ। থ্যাংক ইউ। আৰু শ্বেয়াৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ বন্দে কৰিব। মাতৰম, ইনকলাব জিন্দাবাদ। জিন্দাবাদ।